মুকুট সদা সকলে যাৰ যশোদায় হেন হৰিশ্ৰণত প্ৰণাম সদায় হেন হৰিশ্ৰণত প্ৰণাম সদায় নমো নমো নাৰায়ণ প্ৰসন্ন হৰি হৈ কৰিও কমায় নিৰ্যা আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে আজি প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি একমাহ আৰু আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে ৰাজ্যিক কাৰ্যালয়ৰ লগতে আমাৰ 39খন সাংগঠনিক জিলা আমাৰ 433টা মণ্ডলৰ সকলোতে আমি আমাৰ কাৰ্যকৰ্তাসকলক আহ্বান জনাইছিলোঁ আমাৰ সকলো প্ৰয়াত আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতিৰ কাৰণে আজি মাহেকীয়াকৈ আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়া অকল এগৰাকী সংগীতজ্ঞই নাছিল, তেখেত এক জাতীয় সত্তা আছিল। প্ৰতিজন অসমবাসীৰ হিয়াৰ নামতো আছিল আৰু আমি ভাবিছোঁ যে প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি আমাৰ ইয়াত কৈছোঁ যে তেখেতৰ আত্মাই বৈকুণ্ঠত স্থান পাওক। তেখেতৰ যি সৃষ্টি ৰাখি তেখেতৰ যিটো জাতীয় চেতনা, তেখেতৰ প্ৰতি অসমৰ প্ৰতি তেখেতৰ যিটো দায়বদ্ধতা আছিল, এই দায়বদ্ধতাক অসমৰ যুৱ প্ৰজন্মই যুগে যুগে মনত ৰাখক। জুবিন গাৰ্গ ডাঙৰীয়া শাৰীৰিকভাৱে আমাৰ মাজত নাই, কিন্তু মই ভাবোঁ যে আজিৰ দিনত আমি প্ৰতিজন অসমবাসীয়ে এটা সংকল্প ল'ব লাগিব। তেখেতে নিজৰ গীতৰ জৰিয়তে, তেখেতে নিজৰ মানৱতাবাদী তেখেতৰ যিটো চৰিত্ৰ আছে, এই মানৱতাবাদী চৰিত্ৰৰ জৰিয়তে সকলো নিষ্পেষিত জনতাৰ কাৰণে যেনেদৰে চিন্তা কৰিছিল, দৰিদ্ৰৰ কাৰণে জুবিন গাৰ্গ ডাঙৰীয়া ভগৱানতকৈ কম নাছিল। আমি দেখিছিলোঁ যে এজন ব্যক্তি নীৰৱে এজন ব্যক্তি এটা অনুষ্ঠান হৈ পৰিছিল। আজি প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়া এজন ব্যক্তি এটা অনুষ্ঠান হৈ পৰিছিল। সকলো ৰাজনীতিৰ ঊৰ্ধত তেখেত, সকলো ৰাজনীতিৰ ঊৰ্ধত মইতো ভাবোঁ যে প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াক আমি কেনেদৰে অভিহিত কৰিম, হয়তো আমি আমাৰ নতুন ভাষা এটা সৃষ্টি কৰিব লাগিব তেখেতক উপমা দিবৰ কাৰণে। আজি আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ হৈ পেলাই প্ৰয়াত প্ৰাণৰ শিল্পী, আমাৰ জাতীয় সত্তা, আমাৰ দৰে লাখ লাখ কোটি কোটি মানুহৰ বাবে এক প্ৰেৰণা জুবিন গাৰ্গ ডাঙৰীয়াৰ বৈকুণ্ঠগামী আত্মাক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু জুবিন গাৰ্গ ডাঙৰীয়াই যি আদৰ্শৰে দেশ জাতিৰ সেৱা কৰি গৈছিল, এজন জননায়ক আছিল, তেখেতৰ আদৰ্শৰে সাৰোগত কৰি আমি অনাগত সময়ত অসমৰ উন্নতিৰ কাৰণে অসমৰ সৰ্বোচ্চতম স্থানত অসমক যেন আমি লৈ যাব পাৰোঁ। আমি আজিৰ এই মাহেকীয়া দিনটোত আমি এটাই প্ৰতিশ্ৰুতি দিব পাৰোঁ, প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ আদৰ্শৰে আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই কাম কৰি ৰাজ্যখনক আমি গোটেই পৃথিৱীৰ ভিতৰতে এক সৰ্বোত্তম স্বাস্থ্যৰ ৰাজ্য হিচাপে পৰিগণিত কৰিবলৈ আমি চেষ্টা কৰিম। আমাৰ মাননীয় ৰাজ্যিক সভাপতি মহোদয় আজি বিশ্বনাথত থাকিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে গোটেইখিনি বিষয় স্পষ্ট কৰিছে আৰু পৰৱৰ্তী সময়তো প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতি গোটেই অসমতে সজীৱ কৰি ৰাখিবৰ কাৰণে ইতিমধ্যে আমি এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ। মই অসমৰ সমূহ ৰাইজক আমাক কাৰ্যসূচীত সহযোগিতা কৰিবলৈ আহ্বান জনোৱাৰ লগতে আজি বহুগৰাকী জ্যেষ্ঠ শিল্পী আমাৰ মাজত আহি উপস্থিত হৈছেহি। মই সকলোকে নমস্কাৰ আৰু শ্ৰদ্ধা জ্ঞাপন